নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ চৰকাৰী গড় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। প্ৰথম কিস্তিৰ টকা ৩২,৫০০ টকা সোমাই গ'ল। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। কেৱল এয়াই নহয়, PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এখন ডাঙৰ খবৰ। PM কিষাণৰ 18তম কিস্তি ৪,০০০ কোটি টকা সোমাব আপোনাৰ একাউণ্টত। লগতে আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত ১০,০০০ কোটি টকা কেতিয়া সোমাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। 15 ছেপ্টেম্বৰত লাখ লাখ পৰিয়াললৈ বিনামূলীয়া চৰকাৰী ঘৰ। বাহন থকা পৰিয়ালেও পাব চৰকাৰী ঘৰ। চৰকাৰী ঘৰৰ তালিকাত যদি আপোনাৰ নাম আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো অতি শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ঘৰৰ ৩২,৫০০ টকা। আপুনি চেক কৰক আপোনাৰ বেংক একাউণ্ট। অসমৰ ৰাইজৰ বাবে এটা ভাল খবৰ। PMAYৰ অধীনত অসমত ১,৭১,৫৯৩ গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰৰ টকা। 15 ছেপ্টেম্বৰত ১,৭১,৫৯৩ গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰ। অতি শীঘ্ৰে লাভ কৰিব প্ৰথম কিস্তিৰ টকা ৩২,৫০০। আপোনাৰ একাউণ্টত অতি শীঘ্ৰে সোমাব টকা। যদি আপোনাৰ একাউণ্টত কিবা আপডেট কৰিবলগীয়া আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপডেটটো কৰি লওক, নহ'লে আপুনি চৰকাৰী ঘৰৰ টকা নাপাব। ইতিমধ্যে সমগ্ৰ দেশত ২১,২২,৭৭২ টকাৰ অনুমোদন দিছে। ইয়াৰে 19,70,৪41 টকাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ পৰিছে। জনজাতীয় অধ্যুষিত অঞ্চলত PMAYৰ আঁচনিৰ অধীনত চৰকাৰে প্ৰদান কৰি আছে চৰকাৰী ঘৰ, আৰু এইবাৰ PMAY চৰকাৰী ঘৰৰ বাবে চৰকাৰে বিশেষকৈ গুৰুত্ব প্ৰদান কৰিছে। নাপাবলগীয়া বহু লোকে ঘৰ পোৱাৰ অভিযোগ কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে। অযোগ্য ব্যক্তিক নামকৰ্তন কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে বিধায়কসকলৰ। কেৱল এয়াই নহয়, ৩ বা ৪ চকীয়া বাহন থকা পৰিয়ালেও লাভ কৰিব এইবাৰ চৰকাৰী ঘৰ। পিছে বাহন থকা পৰিয়ালৰ ঘৰ হ'ব লাগিব কেঁচা, আৰু কেঁচা ঘৰ লাভ কৰিব যদি আপোনাৰ ঘৰত ৩ চকীয়া বা ৪ চকীয়া বাহন আছে তেনে ক্ষেত্ৰত কেঁচা ঘৰ আপুনি লাভ কৰিব। অসমৰ ৰাইজৰ বাবে এটা ভাল খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এখন ডাঙৰ খবৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ মুকলি হৈছে। 18 নম্বৰ কিস্তিৰ টকা আপোনাৰ একাউণ্টত কেতিয়া সোমাব। লগতে এইবাৰ বহুতো কৃষকে লাভ কৰিব PM কিষাণৰ ৪,০০০ কোটি টকা। আপুনি কিমান টকা লাভ কৰিব? যদি আপোনাৰ বেংক একাউণ্ট আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে কৰি লওক, নহ'লে আপুনি 18 নম্বৰ কিস্তিৰ টকা নাপাব। লগতে PM কিষাণৰ 18 নম্বৰ কিস্তি পোৱাৰ আগতে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। প্ৰথমটো আপডেট হৈছে EKYC আপডেট। যদি আপোনাৰ PM কিষাণৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু আপুনি EKYC কৰা নাই অতি শীঘ্ৰে কৰি লওক, কিয়নো বহুতো মানুহে এতিয়ালৈকে EKYC আপডেটটো কৰা নাই। যদি আপুনি EKYC আপডেট কৰা নাই অতি শীঘ্ৰে কৰি লওক EKYC আপডেট। লগতে বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব। চৰকাৰে এখন গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। বহুতো মানুহে EKYCটো কৰা নাই, লগতে আপুনি বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰা নাই, তাৰ বাবে চৰকাৰে আপোনাৰ একাউণ্টৰ টকাটো ট্ৰান্সফাৰ কৰিব পৰা নাই। অতি শীঘ্ৰে এই দুটা কাম আপুনি কৰি লওক। লগতে যদি আপুনি মাটিৰ বা ভূমিৰ কিবা নথি পত্ৰ আপডেট কৰিবলগীয়া আছে PM কিষাণৰ লগত তেনে ক্ষেত্ৰত অতি শীঘ্ৰে কৰি লওক, নহ'লে আপুনি 18 নম্বৰ কিস্তিৰ টকা নাপাব। যিসকল ব্যক্তিয়ে 17 নম্বৰ কিস্তিৰ টকা পোৱা নাই সেইসকল ব্যক্তিৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব ৪,০০০ কোটি টকা। আপুনি কিমান টকা লাভ কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। যদি আপোনাৰ একাউণ্টটো এতিয়ালৈকে আপডেট কৰা নাই আৰু আপুনি 3টা বা 4টা কিস্তি লাভ কৰিছিলে আৰু বাকী কিস্তি লাভ কৰা নাই, অতি শীঘ্ৰে যিহেতু আপুনি আপডেট কৰিব, আপডেট কৰাৰ লগে লগে আপোনাৰ একাউণ্টলৈকে বাকী থকা যিখিনি কিস্তি আছিলে সকলোকেইটা কিস্তি একাউণ্টত টোটালি প্ৰেৰণ কৰা হ'ব। চ' তাৰ বাবে সকলে একাউণ্টটো আপডেট কৰি লৈ লওক। লগতে আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত ১০,০০০ কোটি টকা কেতিয়া সোমাব। এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই। যেতিয়া আপডেটটো আহিব নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ জনাই দিম। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।